ক্লাস 7 সায়েন্স চ্যাপ্টার 1 তার কিছুমান অনুশীলনীৰ প্ৰশ্ন বিষয়ে আমি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো আছে জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়? এনসাৰটো হ'ব জীৱই জীয়াই থকাৰ লগতে বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন। খাদ্যই শক্তি যোগায় যাৰ সহায়ত জীৱৰ দেহ গঠন আৰু জীৱন। প্ৰশ্নটো আছে পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ পাৰ্থক্য লিখা। পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজত পাৰ্থক্য লিখিব দিছে। এনসাৰটো হ'ব পৰজীৱী উদ্ভিদে আন জীৱিত উদ্ভিদৰ পৰা খাদ্য শোষণ কৰি পুষ্টি লাভ কৰে যেনে অমৰলতা। মৃতজীৱী উদ্ভিদে মৃত পচা বস্তুৰ পৰা খাদ্য। 2 নম্বৰ প্ৰশ্নটো আছে পাতত শ্বেতসাৰৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা? এনসাৰটো হ'ব দুটা সেউজীয়া পাতৰ একে ধৰণৰ উদ্ভিদৰ এডালক ৰ'দত আৰু আনডালক অন্ধকাৰত কোঠাত 72 ঘণ্টা ৰাখি পাছত পাত দুটাত আয়োডিন দ্ৰব্য যোগ দিলে ৰ'দত থকা পাতটো গাঢ় নীলা হৈ পৰে যাৰ অৰ্থ। 9 নম্বৰ প্ৰশ্নটো আছে সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়া সমূহ বৰ্ণনা কৰা। সেউজীয়া উদ্ভিদে খাদ্য কেনেকৈ সংশ্লেষণ কৰে তাৰ প্ৰক্ৰিয়া বৰ্ণনা কৰিব দিছে। ইয়াৰ এনসাৰ হ'ব সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা ক্লৰোফিলৰ সহায়ত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা পানী গ্ৰহণ কৰি সালেক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে। আৰু 5 নম্বৰ প্ৰশ্নটো আছে উদ্ভিদ হ'ল জীৱৰ খাদ্যৰ মূল উৎস। এটা চিত্ৰৰ সহায়ত বুজাই লিখা। ইয়াৰ এনসাৰ হ'ব উদ্ভিদে সালেক সংশ্লেষণৰ জৰিয়তে খাদ্য উৎপাদন কৰে যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো জীৱৰ খাদ্যৰ উৎস। উদাহৰণস্বৰূপে মানুহে ভাত দাইল গাখীৰ আদি। নেক্সট প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে বাবে ইহঁতক সপেশী বোলে। কেতিয়াবা তোমালোকৰ পৰীক্ষাত আহে সপেশী কাক বোলে তেতিয়া তোমালোকে লিখিব পাৰিবা যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে বাবে। খ নম্বৰত আছে উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাপে সঞ্চিত হয়। উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ। নেক্সট প্ৰশ্নটো আছে সালেক সংশ্লেষণ সূৰ্যৰ ৰশ্মি শোষণ কৰা কণাক ক্লৰোফিল বোলে। পৰীক্ষাত তোমালোকৰ কেতিয়াবা আহে ক্লৰোফিল কাক বোলে তেতিয়া তোমালোকে লিখিব পাৰিবা সালেক সংশ্লেষণত সূৰ্যৰ ৰশ্মি শোষণ কৰা কণা। নেক্সট প্ৰশ্নটো আছে সালেক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে। তাৰমানে সালেক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে। তাৰপিছত নেক্সট প্ৰশ্নটো আছে মিলোৱা। তাৰমানে ক আছে আৰু ইফালে খ আছে কৰ লগত খ আমাৰ মিলাই লিখিব লাগিব যে পত্ৰ হৰিত এইটো হ'ব পাত, নাইট্ৰজেন এইটো হ'ব বেক্টেৰিয়া, অমৰলতা পৰজীৱী প্ৰাণী, পৰপক্ষী জীৱ, পোক পতংগ। নেক্সট প্ৰশ্নটো আছে শুদ্ধ অশুদ্ধ চিনাক্ত কৰা। 1 নম্বৰত আছে সালেক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় এইটো হ'ব অশুদ্ধ। তাৰমানে সালেক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় এইটো অশুদ্ধ। 2 নম্বৰত আছে যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক মৃতজীৱী বোলা হয় এইটো অশুদ্ধ। তাৰমানে যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক মৃতজীৱী বুলি কৈছে এইটো কি হ'ব অশুদ্ধ। 3 নম্বৰত আছে সালেক সংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয়। সালেক সংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয় এইটো শুদ্ধ কাৰণ সালেক সংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয় এইটো কি হ'ব শুদ্ধ। 4 নম্বৰত আছে সালেক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় এইটো শুদ্ধ। সালেক সংশ্লেষণত কি হয় সালেক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি কি হয় ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় এইটো শুদ্ধ।